আজি মই প্ৰথম কুৱেশ্যন চাম আৰু ইয়াতে দিয়া হৈছে হুইচ সত্ৰ was established by আহোম কিং জয়ধ্বজ সিংহ আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াতে চাৰিখন সত্ৰ দিয়া হৈছে আৰু এই চাৰিখন সত্ৰৰ ভিতৰত কোনখন সত্ৰ আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ আউনীআটী সত্ৰ মাজুলীস্থিত আউনীআটী সত্ৰখন আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে হোৱাট ইজ হাতী হাতী কি আৰু হাতী হৈছে যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে যেনে সত্ৰ নামঘৰ এনে ধৰণৰ সত্ৰ নামঘৰসমূহত যেতিয়া ভকত বৈষ্ণৱ যায় আৰু সেই ভকত বৈষ্ণৱসকলক ৰাতি থাকিবৰ কাৰণে যি থকাৰ ব্যৱস্থা কৰি দিয়া হয় সেই থকাৰ ব্যৱস্থা কৰা সেই জেগাটোকো হাতী বুলি কোৱা হয় বা সেই ঘৰটো হাতী বুলি কোৱা হয় আপোনালোকে যদি মাজুলীলৈ গৈছে তেন্তে আপোনালোকে গম পাব যে হাতী কি আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি এ লিভিং প্লেচ নেক্সট কুৱেশ্যন চাম আমি হুইচ সত্ৰ প্ৰাইমাৰীলি চেলিব্ৰেট হোলি কোনখন সত্ৰত মূলতঃ হোলি উদযাপন কৰা হয় আৰু এটা চাৰিখন সত্ৰ দিয়া হৈছে আৰু এই চাৰিখন সত্ৰৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি বৰপেটা বৰপেটা সত্ৰত হোলি বহুত উলহ মালহেৰে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন চাম আমি হুইচ স্থান ইজ সিটুৱেটেড ইন অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত তলত উল্লেখ কৰা কোনখন স্থান বা মন্দিৰ অৱস্থিত আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ মালিনী থান অৰুণাচল প্ৰদেশৰ লিকাবালিত এই মালিনী থানখন অৱস্থিত নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দি ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো আমি সকলোৱে জানো পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটো হৈছে অপচন ডি উমানন্দ নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ কুৰংগ নয়নী কোন আছিল আৰু এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি আহোম কুইন আহোমৰ ৰাণী আছিল কুৰংগ নয়নী আমি কুৰংগ নয়নীৰ বিষয়ে অকণমান চাই ল'ম কুৰংগ নয়নী ৱাজ এ মণিপুৰী প্ৰিন্সেছ হু বিকামছ কুইন অফ আহোম কিংডম she was the daughter of জয় সিংহ she was married to ৰাজেশ্বৰ সিংহ আপোনালোকে মনত ৰাখিব কুৰংগ নয়নী আছিল আহোমৰ এগৰাকী ৰাণী আৰু তেখেত আছিল জয় সিংহৰ জীয়েক আৰু তেওঁ ৰাজেশ্বৰ সিংহলৈ বিয়া হৈছিল এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব আপোনালোকৰ আগন্তুক দিনত হয়তো অপচনত কুইন বুলি নাথাকি এই পইণ্টকেইটাৰ ভিতৰতো এটা থাকিব পাৰে সেইবাবে এই পইণ্টকেইটাটো আমি ইয়াতে ইনক্লুড কৰি দিছো নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ ট্ৰেডিশ্যনেল বড়ো ফেষ্টিভেল পৰম্পৰাগত বড়ো উৎসৱ তলত উল্লেখ কৰা কোনটো এটা চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি বৈশাগু পৰম্পৰাগত বড়ো উৎসৱটো হৈছে বৈশাগু নেক্সট কুৱেশ্যন চাম আমি ইন 1656 AD হুইচ টেম্পল ৱাজ বিল্ড বাই কোচ কিং নৰনাৰায়ণ 1656 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে তলত উল্লেখ কৰা কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব এটা চাৰিটা মন্দিৰ দিয়া হৈছে আমি সকলোৱে জানো অপচন এ কামাখ্যা কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন চাম আমি নৰকাসুৰ কনষ্ট্ৰাক্টেড দি ষ্টোন ষ্টেপ কানেক্টিং টু হুইচ টেম্পল উইদিন এ ছিংগুল নাইট নৰকাসুৰে কোনটো মন্দিৰৰ লগত সংযোগ কৰা শিলৰ যিবিলাক চিৰি আছিল সেই চিৰিবোৰ একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিল এটা চাৰিটা মন্দিৰ দিয়া হৈছে আমি সকলোৱে জানো অপচন এ শুদ্ধ এনসাৰ হ'ব আমি সকলোৱে জানো যে কামাখ্যা মন্দিৰৰ যিবিলাক চিৰি আছে বা খটখটি আছে সেই খটখটিসমূহ আমাৰ নৰকাসুৰে একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছিল নেক্সট কুৱেশ্যন চাম আমি হোৱাট ইজ গুমৰাহ কি আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি এ ডান্স ফৰ্ম এটা নৃত্যশৈলী গুমৰাহ হৈছে এটা নৃত্যশৈলী নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে হুইচ ৰিভাৰ ইজ কনচিডাৰ্ড দি লাইফ লাইন অফ আছাম তলত উল্লেখ কৰা কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি গণ্য কৰা হয়
এটা 4খন নদী দিয়া হৈছে নদীখন দেখি হয়তো আপোনালোকে গম পাইছে ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় সো অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট সাম what is the traditional Assamese rice beer called পৰম্পৰাগত অসমীয়া ৰাইচ বিয়াৰক কি বুলি কোৱা হয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন সি আপং পৰম্পৰাগত অসমীয়া ৰাইচ বিয়াৰক আপং বুলি কোৱা হয় নেক্সট কোৱেশ্চন চাম আমি which literary festival is celebrated annually in Assam অসমত বছৰি কোনটো সাহিত্য উৎসৱ পালন কৰা হয় ইয়াতে চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন সি ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেল অসমত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেল উদযাপন কৰা হয় নেক্সট কোৱেশ্চন চাম আমি পকি was the birthplace of which cultural icon পকি কোনজন সাংস্কৃতিক আইকনৰ জন্মস্থান আছিল এটা চাৰিজন ব্যক্তি দিয়া হৈছে আৰু এই চাৰিজন ব্যক্তিৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা পকি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান নেক্সট কোৱেশ্চন চাম আমি ইন হুইচ ইয়াৰ was the first mobile theater from in Assam কোন চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ গঠন কৰা হৈছিল আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ইন 1963 অৰ্থাৎ 1963 চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন চাম আমি where did শংকৰদেৱ establish the first সত্ৰ শংকৰদেৱে প্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতে চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন এ বৰদোৱা শংকৰদেৱে অসমত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব